ফ্ৰেণ্ডছ গুড মৰ্ণিং। আজি ভাবিলোঁ আমাৰ নতুন ৰুমত আমি আহিলোঁ না, মানে প্ৰথম বাহিৰত ভাড়াৰ ৰুমত আছিলোঁ আৰু এতিয়া আমি কোৱাৰ্টাৰ পালোঁ, কোৱাৰ্টাৰলৈ আহিলোঁ। সেইকাৰণে ভাবিলোঁ আজি আমি কোৱাৰ্টাৰটোনো কেনেকৈ মানে এনেই আৰু জাষ্ট অকণমান সজাই মেলি থৈছোঁ, তাকে দেখাওঁ আৰু দেই আপোনালোকক। আমাৰ নতুন ঘৰৰ এণ্ট্ৰিটো দেই, প্ৰথম এইটো সোমাই এখন দৰ্জা এখন লগাই দিয়া হৈছে আৰু এইটো ৰুম আমাৰ নতুনকৈ নিজে বনোৱা হৈছে মানে দেই। আৰু এইফালে এখন ডাইনিং থোৱা হৈছে, এই বাঁহ অলপ থোৱা হৈছে দেই, এইবোৰ কিবাকিবি বনাবৰ কাৰণে। আৰু এইবিলাক হৈছে আমাৰ মানুহজনৰ কিবাকিবি কামৰ লোহাৰ লংগৰ বস্তু আছে, আৰু ড্ৰামকেইটাত আমাৰ কাপোৰ কানি কিবা কাঁহী বাতি এনেকৈ বস্তু থোৱা হৈছে। আৰু এখন বিচনা, আৰু এইখন আমাৰ অকণমানিটো সৰুতে যেতিয়া সৰু হৈ আছিলে সি তাক মানে বাপেকে নিজে বনাই দিছিলে দেই, বনাই পিনি এনেকৈ টিভি চিভি চাবৰ কাৰণে বনাই দিয়া হৈছিলে। আৰু তাৰ গাড়ী চাড়ী সেইবোৰ চাইকেল টাইকেলবোৰ ডাঙৰটোৰ সেইবিলাক উঠাই থোৱা হৈছে। আৰু ডাঙৰটোত মানে সৰু হৈ থাকোঁতে সেইখন চাইকেল চলোৱা, এতিয়াতো তাৰ চাইকেলখন ডাঙৰ চাইকেল কিনি দিয়া হ'ল, এইখনেই সৰু চাইকেল। তাৰপাছত এইটোৱে আমাৰ প্ৰথম ৰুমটো। এইফালে দুখন চকী থৈ দিয়া হৈছে, এখন টেবুল, এই দুখন চাইকেল। তাৰপাছত এইটো চাইডে আকৌ আমাৰ মানে বেক চাইডলৈ যায় দেই, এনেকৈ বাৰীলৈ যাব পাৰি। এইটো আমাৰ কুকুৰটো শুই আছে। আৰু এইটোৱে হৈছে আমাৰ এতিয়া নতুনকৈ বনোৱা ৰুমটো, এইটোৱে। এইফালে এখন চকী থৈ দিয়া হৈছে, এইফালে জোতা ষ্টেণ্ডটো। তাৰপৰাই এইটো ভিতৰলৈ এণ্ট্ৰি। এইডোখৰতে এটা ওখ একদম এনেকৈ ষ্ট্ৰেইটকৈ এটা চিৰি আছিলে, সেইটো ল'ৰাটো পৰে বুলি মানে ভাঙি দিয়া হ'ল, ভাঙি পিনি এনেকৈ সমান দুটা ষ্টেপ কৰি দিয়া হ'ল। তাৰপৰা এইটো ৱেলকামটো। তাৰপাছত এয়া আমাৰ ভগৱান কৃষ্ণ, আৰু এইখন হৈছে বাৰাণ্ডাতে মানে আমি এনেকৈ পূৰা বন্ধ কৰি পিনি ভগৱানক ইয়ালৈ উলিয়াই আনিছোঁ। আৰু ইয়াত ফুল চুল সজাব লাগিব, আৰু এইটো লাইট হয়। ইয়াতো এনেকৈ অকণমান ডেক'ৰেশ্যনৰ কাম বাকী আছে, অলপ আধা আধি হৈ আছে। আৰু তথাপিতো মই বোলো আজি ৰুমটো এবাৰ দেখাই দিওঁ, আমাৰ নতুন ঘৰটো। আৰু ইয়াত এনেকৈ দিব লাগিব, পৰ্দা দিব লাগিব। তাৰপিছতে এইটো আমাৰ 157 কোৱাৰ্টাৰ নাম্বাৰ। তাৰপৰা এয়া সোমাই পিনি আকৌ আমাৰ ল'ৰাকেইটা আৰু কি কৰি আছে আৰু দেই। এইটো হৈছে আমাৰ ড্ৰয়িং ৰুমটো, মানে বাহিৰৰ ৰুমটো, প্ৰথম ৰুমটো। এইফালে চাবি তাবি থোৱা হৈছে, আৰু এইফালে এখন বিচনা থৈ দিছোঁ। তাৰপিছত এয়া আকৌ আমাৰ ল'ৰাকেইটা এয়া খাই আছে আকৌ দেই, চকচ খাই আছে বৰ্তমান। তেতিয়া কিয়ান খাইছানে? খাইছা? ভাল লাগিছানে? এইফালে ল'ৰাকেইটা খাই আছে। আৰু এইবোৰ কিবাকিবি বস্তু থোৱা হৈছে, লেপটপ চেপটপ, জেৰক্স মেচিন, এইবিলাক আমাৰ আকৌ ল'ৰাটোৰ খেলনা বস্তু, এইবিলাক ক্ৰিকেট খেলৰ বস্তু দেই, একদম পূৰা ছেট আছে। আৰু এইপিনে মিউজিক চিষ্টেমটো আছে। ইয়াত আকৌ কিবাকিবি বস্তু ভৰাই থোৱা হৈছে। এই দুইটাতে একদম পূৰা ফিট আছে আৰু বস্তু ঢাকি থোৱা হৈছে। বস্তু থ'বলৈ মানে জেগাই নাই আৰু, ইমান মানে বস্তু নলওঁকৈ হৈ যায়গৈ কোৱাৰ্টাৰত। তাৰপাছত এইফালে তোমালোকে খাই থাকা, দাদা খোৱা নিচিনা তুমি দাঙি নল'বা খালি দেই, পৰি যাব দেই। তুমি এই প্লেটটো ওচৰত লৈ লোৱা, এনেকৈ ওচৰত লৈ লোৱা, মোবাইল দটাই লোৱা, অলপ খাই থাকা। এতিয়া আহি গ'লোঁ আমাৰ কিটচেনটো এইটো। এই তলতে বস্তুবিলাক এনেকৈ থোৱা হৈছে আৰু দেই, সৰু মানে কিটচেনটো ইমান বেছি ডাঙৰ নহয়, সেইকাৰণে মানে যেনে তেনে মিলাই মেলি থোৱা হৈছে। আৰু এইটো মানে গেছ আমাৰ পেলাই দিম বুলিয়ে ভাবিছিলোঁ, পেলাই দিয়াৰ পিছত কিন্তু এতিয়া আকৌ বৰ্তমান ইয়াত আহি পিনি ইউজ হৈছেহি মানে। এয়া চাওক, এইটো লাইন গেছ হয়, ইয়াক এনেকৈ বন্ধ চন্ধ কৰিব পাৰি। আৰু এইটো গেছ লগাই লোৱা হৈছে কেলৈ, বাচন বৰ্তনবিলাক বহুত ক'লা হৈ যায়, সেইকাৰণে মানে এইটো লগাই দিলে অলপ বাচন বাতিবিলাক ইমান লেতেৰা নহয়। আৰু এটা কিন্তু এনেকৈ থৈ দিছোঁ। তাৰপাছত এইফালে এনেকৈ মই লগাই দিছোঁ তেল চেলবিলাক হেৰি কৰাৰ কাৰণে। এয়া ভাত বনাবলৈ বস্তুবিলাক ৰেডি কৰি কাটি কুটি থোৱা হৈছে। আৰু এইফালে কেৰাহীবিলাক ওলমাই দিছোঁ। এইপিনে আকৌ বাচন বাতিখিনি এনেকৈ মানে এইটো চাইডে থোৱা হৈছে। এইডোখৰতে ডাষ্টবিনটো থওঁ, এইডোখৰত মেট এখন থওঁ, বৰ্তমান মেটখন খালি মই বাহিৰত থৈ দিলোঁগৈ ধুই পেলাই। আৰু এইপিনে এইটো হৈছে আমাৰ ফ্ৰিজটো, ৰাখিবলৈ জেগা নাই, সেইকাৰণে এনেকৈ ৰখা হৈছে। আৰু এইপিনে এখন টেবুল দি লৈছোঁ, তাতে তলতে কিছুমান কাঁহী বাতি থোৱা হৈছে। আৰু মিক্সাৰ মেচিনটো ইয়াত থৈছোঁ, ফিল্টাৰটো এনেকৈ থৈছোঁ। আৰু এয়া দেখিছোঁনে, এয়া আকৌ কটাৰী চটাৰী চামুচ তামুচবিলাক এনেকৈ এখন থ'বলৈ আকৌ আমাৰ মানুহজনে বনাই দিছে আকৌ দেই, এইবোৰ চামুচ তামুচ থ'বলৈ। আৰু এনেকৈ এইবিলাক বস্তু এনেকৈ সজাই থোৱা হৈছে, আৰু এনেকৈ কৰি মিলাই মেলি থৈছোঁ আৰু যেনে তেনে। তাৰপাছত এইফালে হেতা চেতাবিলাক থোৱা হৈছে, এইবোৰ আচাৰৰ ডিব্বাবোৰ থোৱা হৈছে। এইয়া দেখিলেনে, এইটোৱে আমাৰ কিটচেনটো। এতিয়া আঁতৰৰ পৰা এবাৰ দেখাই দিছোঁ, এইটো আমাৰ কিটচেনটো দেই। আৰু কিটচেনৰ ওপৰতো কিন্তু বস্তু থোৱা হৈছে আকৌ, এইয়া ওপৰতো এনেকৈ জেগা আছে, মানে স্লেব আছে, ওপৰতো বস্তু থৈ দিয়া হৈছে। এইটো আমাৰ কিটচেনটো। তাৰপাছত
এক্সট্ৰাকৈ সৰুকৈ ৰুম নহয় আৰু এনেই সৰুকৈ জাষ্ট আছে। তাতে মই আকৌ এইফালে এনেকৈ শ্ব'কেছটো থৈ দিছোঁ। আৰু এয়া আকৌ মানুহটোৱে এয়া ঝোলা বনাইছিলে দেই। ইয়াতে সৰু টিভি এটা উঠি আছে, লগাব লাগিব। টিভিটো লগোৱা হোৱাই নাই। শ্ব'কেছটো ইয়াতে থৈ দিছোঁ। থৈ পিনি এইটো হৈছে আমাৰ বাহিৰলৈ যোৱা ৰাস্তাটো, বেক চাইডৰ ৰাস্তাটো মানে। তাৰপাছত এইফালে আকৌ মেচিনটো থৈ দিয়া হৈছে, ৱাশ্বিং মেচিনটো এনেকৈ কৰি পিনি। আৰু এইটো হৈছে বাথৰুম। বাথৰুমটোলৈ এইফালে যাবলগীয়া এইপিনে। এইটো হৈছে বাথৰুম, এইটো হৈছে লেট্ৰিন। ওচৰা ওচৰিকৈ আছে দুইটা। তাৰপিছতে এইপিনে বেচিন এটা আছে হাত মুখ ধুবলৈ। কিটচেনত আকৌ বেচিন চেচিন নাছিলে আকৌ দেই, তলত ধোৱা চিষ্টেমহে আছিলে। বেচিনটো মই লগাই দিলোঁ, আমাৰ আকৌ বেচিনটো সৰু আছিলে। সেইকাৰণে মানে কি কৰিলে, আমাৰ মা এনেকুৱা মানে কামিয়াল মানুহ, তেওঁ কি কৰিলে সেই চাইডে জেগা আছিলে কাৰণে সেইফালে এনেকৈ তক্তা লগাই দিছে। তক্তা লগাই পিনি মোক কৈছে বোলে এনেকৈ থ'লে বোলে বস্তুবিলাক বোলে নপৰে তললৈ, বোলে কিবাকিবি থ'ব পাৰিবি। হয়ো বাৰু, থ'বলৈ সুবিধাই হৈছে বাৰু এতিয়া। তাৰপৰা এইটোৱে হৈ গ'ল আমাৰ নেক্সট ৰুমটো, মানে আমাৰ এইটো সৰু ৰুমটো এইটোৱে হৈ গ'ল। এনেকৈ কৰি পিনি ওপৰত আছে। এইবিলাক আমাৰ মানুহজনে নিজে বনোৱা আকৌ দেই। এইয়া তাৰপিছতে আহি গ'লোঁ আমাৰ বেডৰুমটোলৈ। এইটোৱে হৈছে আমাৰ বেডৰুমটো। এয়া চোৱা, যিমান কাঠৰ বস্তু দেখিছে আমাৰ আকৌ মানুহজনে বনোৱা দেই চব। এইবিলাক ল'ৰাটোৰ বস্তু থোৱা হৈছে, এইখিনি মোৰ কাপোৰ, এইখিনি আমাৰ মাৰ কাপোৰ। তাৰপৰা এনেকৈ কাপোৰ চাপোৰ এনেকৈ মিলাই মেলি থোৱা হৈছে আৰু য'তে ত'তে ভৰাই মেলি। এয়া ল'ৰাটোৰ কিতাপখিনি আছে, সেইপিনে আলনা এডাল ল'ৰাটোৰ, সেইখিনি সৰুটো কাপোৰখিনি। তাৰপিছত মানুহজনক কেইযোৰমান কাপোৰ এনেকৈ এনেই উলিয়াই থৈছোঁ আৰু যিকেইযোৰ মানে ডেইলি দৰকাৰী হৈ থাকে ডিউটিত, সেইকেইযোৰ উলিয়াই থোৱা হৈছে। এচিটো এইটো চাইডে লগাই দিয়া হৈছে। এইটো ৰুমত আকৌ 3খন খিৰিকী, উইণ্ড' মানে ইয়াত 3খন আছে চব এনেকৈ ডাঙৰ উইণ্ড', বহুত ডবল উইণ্ড' 3খন আছে। তাৰপাছত এইফালে আকৌ আছে এনেকৈ খাপকৈ এনেকৈ জেগা আছে। এয়া লাইট বনাই থৈছে আমাৰ মানুহজনে। আমাৰ মানুহজনক বৰ কামিয়াল দিয়ে, যি টি বস্তু বনায়ে থাকে। এয়া ওপৰত টিভি তুলি থোৱা হৈছে। ল'ৰাই গিলাচ মাৰি একদম 45 ইঞ্চি টিভি এতিয়া সত্যনাশ বনি আছে, তাক এতিয়া ওপৰত তুলি থোৱা হৈছে, ভাল কৰা নাই। আৰু এইবিলাক হৈছে আমাৰ মানুহজনে বনোৱা বস্তুবিলাক, ওপৰত তুলি থৈছোঁ। আৰু এইটো আকৌ চৰকাৰী গডৰেজটো আমাৰ, এইটো দেখাইছোঁ বাৰু। ইয়াত এনেকৈ ব্লেক পেপাৰ লগাই পিনি বস্তুবিলাক থোৱা হৈছে, নহ'লে মানে ভাল নহয় ন, লেতেৰা হৈ যায়। সেইকাৰণে ইয়াত এনেকৈ আৰু বস্তু চস্তু জাপি মেলি এনেকৈ ভৰাই মেলি থোৱা হৈছে আৰু কিবাকিবি।